নমস্কাৰ গুৰ্খা টুডেৰ সমূহ দৰ্শকক মই সুকন্যাই স্বাগতম জনাই লৈ আহিছোঁ এক বিশেষ খবৰ। তেজপুৰ হালনিবাৰী আৰক্ষী চকীৰ অন্তৰ্গত শৌলমাৰা পুনিয়ানী গাঁৱৰ নিবাসী উছমান গুনিৰ পুত্ৰ সন্তান সাহিল আক্তাৰ নামৰ ৩ বছৰীয়া শিশু সন্তানটি আজি পুৱাৰে পৰা নিৰুদ্দেশ হৈ আছে। উছমান গুনিৰ শিশু সন্তান সাহিল আক্তাৰ আজি ৰাতিপুৱা 10 বজাত নিৰুদ্দেশ হয়। শিশু সন্তানটি নিৰুদ্দেশ হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। কোনোবা সদাশয় ব্যক্তিয়ে এই শিশু সন্তানটিক দেখা পালে আমাৰ স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ অনুৰোধ জনাইছোঁ। নদুৱাৰৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট, গুৰ্খা টুডে। শুনিছোঁ 1 ঘণ্টা আগত মই ৰাতিপুৱা শুনি পাইছোঁ উছমান গনিৰ ল'ৰা নামটো কি আছিলে সাহিল তেওঁ কুৱাৰ ওচৰত গৈছিলে। তো কুৱাৰ ওচৰৰ পৰা আকৌ ৰাস্তাত গৈছে, ৰাস্তাৰ পৰা মানুহটো তাৰপিছত আৰু পোৱালিটো আৰু ঘূৰি অহা নাই। কিন্তু এইটো আমাৰ হ'ল তেজপুৰ সমষ্টি, থানা পৰে চালনীবাৰী, গাঁও হৈছে পুনিয়নি, ডাকঘৰ হৈছে শৌলমাৰা। তা আপোনালোকক অনুৰোধ জনাইছোঁ, সিহঁতৰ একো নাই, বাপেকটো আছিলে বিদেশত, এতিয়া কাম কৰি আছে, এতিয়া মা আছে কাম কৰে, এই দাদী আছে কাম কৰে, এতিয়া ঘৰত কোনো নাই, এতিয়া এজন মানুহ নাই যে ডাঙৰ মানুহ যে বিচাৰি ওলাই দিব। তা আপোনালোকে অনুৰোধ য'তে আছে অনুগ্ৰহ কৰি তেওঁলোকৰ ল'ৰাটো যাতে ঘৰত আপোনালোকে অনুৰোধ ৰাখিছোঁ যাতে দি থৈ যায় ঘৰত, এইটোৱে অনুৰোধ আপোনালোকক। নাম কি আছিলে? সাহিল। বয়স কিমান হ'ব? 3.5 বছৰ। কেতিয়াৰ পৰা নিৰুদ্দেশ হৈছে? 10:30। 10:30। স্কুল পঢ়া নেকি? নাই স্কুল যোৱা নাই।